लीडू में 11 केवी बिजली तार की चपेट में आने से व्यक्ति की दर्दनाक मौत। कोल इंडिया की लापरवाही के खिलाफ लोगों की विरोध प्रदर्शन। असम के मार्घेरिटा के लीडू स्थित 2 नंबर रोड गांव के पिरुलाइन इलाके में एक बेहद दुखद और हृदय विदारक घटना सामने आई है। 11 केवी उच्च क्षमता वाले बिजली के तार की चपेट में आने से एक व्यक्ति की दर्दनाक मौत हो गई, जिससे पूरे इलाके में शोक की लहर फैल गई है। मिली जानकारी के अनुसार स्थानीय निवासी सईदुल्ला अली आज सुबह अपने घर के आंगन में कोल इंडिया के अधीन एक बिजली का तार जमीन पर गिरा हुआ देखा। इसके बाद जब वह तार को हटाने की कोशिश कर रहे थे, तभी वह बिजली की चपेट में आ गए और मौके पर ही उनकी मौत हो गई। इस घटना के बाद पूरे इलाके में भारी आक्रोश देखा गया। असम जातीयतावादी युवा छात्र परिषद के सदस्यों और स्थानीय लोगों ने लीडू स्थित कोल इंडिया के एजेंट कार्यालय का घेराव कर जोरदार विरोध प्रदर्शन किया। स्थानीय लोगों ने आरोप लगाया है कि कोल इंडिया के बिजली विभाग की लापरवाही और गफलत के कारण ही यह दर्दनाक हादसा हुआ है। साथ ही लोगों ने पीड़ित परिवार को तुरंत उचित मुआवजा देने की मांग की है। न्यूज डेस्क रिपोर्ट एनी टाइम्स 24/7। দেখি আমার কাপ নাইকিয়া হৈছে আৰু যি জুই ওলাইছে আমি কেইবাবাৰ কল ইণ্ডিয়াত আমি ৰিপৰ্ট দিব গৈছো। মোৰ সন্মুখতে ঘৰ আজি যিটো দৃশ্য দেখি পাইছো, আজি মানে কথা কবলৈ মোৰ চিন্তা হৈ গৈছে, সাহস নাইকিয়া হৈ গৈছে। যিটো ডেড বডি কাৰেণ্টত লাগি কেনেকে পৰি আছিলে সেইখিনি দেখাইহে গম পাব, নেদেখাই একো গম নাপায়। আৰু সেই মানুহটো কোৱা কাৰণে নুশুনে, মানুহজনী বুবা কথা কবলৈ জানে কাৰণে নুশুনে। সৰু এটা সন্তান আছে, বুঢ়ী এজনী মা আছে, সেই মানুহখিনি কি হব আজি? কল ইণ্ডিয়াৰ কাৰণে আজি আমাৰ আৰু যদি আৰু মানুহ আজি আৰু লাগিব তেন্তে ভাগ্যৱান এজনী ছোৱালীয়ে তাকো যাবলৈ নিদিয়ে বুলি আজি বাচি গ'ল। সিহঁতৰ গোটেই পৰিয়াল আজি ধ্বংস হৈ গ'ল। আমি ইমান ওচৰতে জুই সদায় ওলাইছে আমি দেখি থাকো, কিন্তু আমি কল ইণ্ডিয়া ৰিপৰ্ট দিলে কল ইণ্ডিয়াই কেতিয়াও আমাৰ ৰিপৰ্ট বিলাক একো মিছা নলয়। এটা ইমান ডাঙৰ আমাৰ হেৰি এইটো কি বুলি কয় লাইনৰ যে গাড়ীয়ে ভাঙি দিলে, সেইটো আজি যে টিং লগাই থৈছে, কিন্তু তাকো পকা বেয়া ট্ৰেন্সফৰ্মাৰ, ইমান ভয়ংকৰ ট্ৰেন্সফৰ্মাৰ এতিয়ালৈকে পৰি আছে, টিং দুখনমান লগাই দিছে। কল ইণ্ডিয়া কি হেৰি নাই নেকি? কিয় নাচাই কল ইণ্ডিয়া ইমান ডাঙৰ এটা? মই প্ৰথমৰ পৰা চালো, চাই কেনে দেখিছো মানুহজন কাণেৰেও নুশুনে, লাইন কাটি কেনে লাইন আকৌ দি দিছে, দিয়া কেনে মানুহজন ঢুকালে, সেইকাৰণে মানুহজন ঢুকালে, নহলে মানুহজন নুঢুকালেহেঁতেন। মানুহজন ঢুকাই মানে এনেকে কৰি আছে তেনেকাতে মই মানে চিঞৰিছো, গাঁৱৰ মানুহ মাতিছো, গাঁৱৰ মানুহ আহিলে তেনেকাতে আমাৰ ল'ৰাই ধৰিব কৈছিলে, ভাগ্য ভাল আমাৰ ল'ৰাই নধৰিলে। কল ইণ্ডিয়া আমাৰ পষ্টকুটি একেবাৰে বেন হৈ আছে, আমাৰ ঘৰতে পৰিব। কল ইণ্ডিয়া ক'লে কল ইণ্ডিয়া একো গুৰুত্বভাৱে কথা নলয়, তেতিয়া আমি বাধ্য হৈ ইয়াত আহিবলগীয়া হৈছো। ৰাতিপুৱা 7টা বজাৰ ঘটনা, এতিয়ালৈকে কল ইণ্ডিয়া মানুহ পোৱা নাই। কল ইণ্ডিয়া মানুহ ওচৰতে আছে, কিন্তু চাবলৈ অহা নাই। কল ইণ্ডিয়া এইটো বহুত হেৰি বিচাৰিছো মই, আমাক ন্যায় লাগিব, এইটো আমাক ন্যায় লাগিবই। লিডু কলিয়াৰী গাঁও পঞ্চায়তৰ সমীপতে পিৰুলাইনৰ বাসিন্দা শহীদুল্লাহ নামৰ লোকজনৰ আজি কল ইণ্ডিয়াৰ ভিতৰচৰাত যি অনিয়ম, কল ইণ্ডিয়াই সদায় সেই গাঁওবাসী ৰাইজক লৈ হেমাহি কৰি আহিছে। আৰু সেই কল ইণ্ডিয়াক গাঁওবাসী ৰাইজে বিভিন্ন সময়ত অভিযোগ দি আহিছিলে যে সেই যি পৰিত্যক্ত অৱস্থাত থকা যি বিদ্যুৎ পৰিবাহী তাঁৰ, সেই তাঁৰসমূহ তাৰ পৰা উন্নত মানদণ্ডৰ গঢ়ি তুলিবলৈ দাবী জনাই অহা স্বত্তেও কিন্তু আজি পৰ্যন্ত কল ইণ্ডিয়াই কিন্তু সেই কাম নকৰাৰ ফলত আজি এটা জীৱন শেষ হৈ গ'ল। গতিকে আমি এই ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কল ইণ্ডিয়াৰ আমি দাবী উত্থাপন কৰিছোঁ, শহীদুল্লাৰ পৰিয়ালক ন্যায় প্ৰদান কৰক। আৰু তাৰ সমান্তৰালভাৱে সেই পৰিয়ালটো, যিহেতু শহীদুল্লাহ এজন লোক আছিল যি সেই পৰিয়ালটোক পোহপাল দি আছিল, আৰু তেখেতৰ যিসকল সন্তান, সেই সন্তানসকলৰ ভৱিষ্যত সুৰক্ষাৰ খাতিৰত কল ইণ্ডিয়াই উচিত ক্ষতিপূৰণ আদায় কৰিব লাগিব। অন্যথাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে গাঁওবাসী ৰাইজৰ সহযোগত এই আন্দোলন কিন্তু তীব্ৰতৰ ৰূপ ধাৰণ কৰিব। আমি কল ইণ্ডিয়াক সকীয়াই দিছোঁ। প্ৰথমটো কথা, কল ইণ্ডিয়াই যদি সেই
শহীদুল্লাৰ পৰিয়ালক উচিত ক্ষতিপূৰণ নিদিয়ে, ন্যায় প্ৰদান নকৰে, তেতিয়াহ'লে কিন্তু কল ইণ্ডিয়াৰ বিৰুদ্ধে কিন্তু আমি অন্যান্য কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম, অৰ্থনৈতিক অৱৰোধ দৰে কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম বুলি কল ইণ্ডিয়াক আমি সকীয়াই দিছোঁ। তাৰ সমান্তৰালভাৱে এই কল ইণ্ডিয়াৰ যি এই বিদ্যুৎ পৰিবাহী তাঁৰসমূহ আছে, 11,000 ভল্টেজৰ যি তাঁৰ, সেই তাঁৰে কিন্তু এই তাত বসবাস কৰা কিন্তু ৰাইজক কিন্তু নিৰাপত্তাৰ দিশত কিন্তু হেমাহি কৰিছে। গতিকে কল ইণ্ডিয়াক আমি দাবী জনাইছোঁ, সেই যি বিদ্যুৎ পৰিবাহী তাঁৰসমূহ আছে, সেই তাঁৰসমূহ উন্নত মানদণ্ডৰ গঢ়ি তোলক, বিজ্ঞানসন্মতভাৱে গঢ়ি তোলক, অন্যথাই কিন্তু গাঁওবাসী ৰাইজৰ লগত আমি আমাৰ আন্দোলন কিন্তু তীব্ৰ ৰূপ ধাৰণ কৰিব। আৰু এটা দুৰ্ভাগ্যজনক বিষয়, এতিয়াৰ পৰ্যন্ত কল ইণ্ডিয়াৰ এজনো উচ্চ স্তৰৰ বিষয়াই হওক বা কোনোবা বিষয়াই কিন্তু সেই পৰিয়ালটোৰ কাষত কিন্তু থিয় হোৱা নাই। এয়া কিন্তু তাৎপৰ্যপূৰ্ণ বিষয়। গতিকে এই যি মানুহৰ তেজ খোৱা কল ইণ্ডিয়া, এই কল ইণ্ডিয়াক কিন্তু পুনৰ আমি সকীয়াই দিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। এই গাঁওবাসী ৰাইজক লৈ কিনে, জীৱনক লৈ কিনে হেতালি বন্ধ কৰক। আচলতে তেখেতসকলে কেৱল নিজৰ ব্যৱসায়িক ক্ষেত্ৰতে অগ্ৰাধিকাৰ দিলে নহ'ব, ইয়াত থকা জনসাধাৰণৰ নিৰাপত্তাৰ ক্ষেত্ৰতো তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, আৰু যি যি সমস্যা আছে ৰাইজৰ, সেই সমস্যাসমূহ কিন্তু সমাধান কৰিব লাগিব বুলি আমি আজি ইয়াৰ পৰা স্পষ্টভাৱে আমি সকীয়াই দিছোঁ।